কাচিয়লি ৰোড সহযোগ কৰিছে Hawkins pressure cooker Pediasure 7+, specialized nutrition for 7+ kids. আৰু Energy that keep you going longer. Tata Salt Light. Take it light. বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে সিহঁতৰ মাকে কৰা দুখৰ শাস্তি তুমি সিহঁতক দিব নোৱাৰা মই তোমাক ইমান স্বাৰ্থপৰ হ'বলৈ দিব নোৱাৰো মই কি হ'ব লাগে কি হ'ব নালাগে সেইটো তুমি মোক শিকাব নালাগে অসহ্যকৰ সত্য মোৰ বাবে মাত্ৰ এটা কথা জানি থক যে অমৰৰ হত্যাকাৰীজন আপোনাৰ চিনাকিয়ে হয় কি যি ক'ব লগা আছে তাইকে কোৱা তাইহে সিদ্ধান্ত ল'ব ৰবা মই আহি আছো ঠিক আছে আপোনালৈ এটা সৰু উপহাৰ আনিছিলোঁ নাই নাই এইবোৰ মোক নালাগে এইটো মোৰ ৰিকুৱেষ্ট কিবা এটা ভাল লগা বাবেহে গিফ্টটো লৈ আহিলোঁ আপোনাক দিয়াটো মোৰ প্ৰথম উপহাৰ প্লিজ না নকৰিব থেংক ইউ আচলতে আমাৰ অফিচত এটা পোষ্ট ওলাইছে একাউণ্টেণ্টৰ প্ৰিয়মে কৈছিল আপুনি বোলে একাউণ্টেঞ্চি কৰিছিল আৰু শুনিছোঁ আপোনাৰ হেনো ৱৰ্ক এক্সপিৰিয়েঞ্চো আছে সেইকাৰণে আপোনাক কথাটো জনাবলৈ আহিলোঁ আপুনি যদি ইচ্ছা কৰে মই অফিচত এবাৰ আপোনাৰ কথা পাতিব পাৰিলোঁ হয় মই কাম কৰা বাদেই দিছিলোঁ কিন্তু আপুনি কিমান স্বাভিমানী সেয়া মোক প্ৰিয়মে কৈছে আৰু মই এইটোও জানো যে আপুনি আনৰ ওপৰত বোজা হৈ থাকিব নিবিচাৰে মোৰ বাবে আপোনাৰ সপোনবোৰ ভাঙি দিব নালাগে বিয়াৰ পিছতো আপুনি জব কৰি থাকিব পাৰিব আপুনি মোক তুমি বুলি মাতিব বোৱাৰীজনীয়ে সঁচা কথাই কৈছে মা ইমান দিনে মই তাইক বুজিবলৈ চেষ্টা কৰিছোঁ কাৰণে বুজি পাইছোঁ মা তাইৰ নিচিনা সৎ আৰু উদাৰ মনৰ বোৱাৰী এজনী পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা ইমান সহজতে সিহঁতৰ ঘৰৰ মানুহ এগৰাকীৰ কথা তুমি কেনেকৈ বিশ্বাসত ল'ব পাৰিলা সিহঁতৰ ঘৰৰ মানুহবিলাকৰ চৰিত্ৰৰ কথা নাজানা জানো তুমি বোৱাৰীজনীয়ে যে কিবা চলনা কৰি কথাবোৰ কোৱা নাছিল তাৰ কি প্ৰমাণ আছে আমি নাৰী হৈ নাৰীৰ মনৰ কথা বুজাটো ইমান টান নহয় মা মানুহজনী চলনা কৰা হ'লে কেতিয়াও আমাৰ ঘৰলৈ নাহিল হয় ফোন কৰি অনন্যাক কথাবোৰ ক'লেহেঁতেন তথাপিও কেতিয়াবা মানুহ চিনি পোৱাত আমাৰ ভুল হয় নিহা হয় মানুহজনীৰ অন্তৰৰ অনুভূতিখিনিয়ে যেনেকৈ দুচকু তিয়াই পেলাইছিল সেয়া তেওঁৰ ভুলৰ অনুতপ্তৰ উপলব্ধিৰ বাহিৰে আন একো হ'ব নোৱাৰে মা মানুহজনী আগৰ পৰাই কিমান নিষ্ঠুৰ আছিল সেয়াটো আপুনি জানেই প্ৰিয়মৰ লগত অনন্যাক মিছা সন্দেহ কৰি অত্যাচাৰ কৰাৰ বাবে প্ৰিয়মে তাইৰ শিৰত সেন্দুৰ দিছিল আৰু তেনেকুৱা এজনী মানুহে যদি নিজৰ ভুলবোৰ বুজি পাই অনন্যাক ক্ষমা খুজিব পাৰে তেন্তে আপুনি অনন্যাক কিয় ক্ষমা কৰি দিব নোৱাৰে মা জন্মতে কোনো অপৰাধী হৈ জন্ম নলয় সময় আৰু পৰিস্থিতিয়ে বাধ্য কৰায় অপৰাধী হ'বলৈ তেনেকুৱা এটা পৰিস্থিতিৰ কাৰণে অনন্যা আপোনাৰ দৃষ্টিত কলংকিনী হৈ পৰিছে তাত তাইৰ কোনো দুখ নাই মা আপুনি অনন্যাক এবাৰ বুজিবলৈ চেষ্টা কৰক তাইক মাথো এটা সুযোগ দিয়ক মা মোৰ বিশ্বাস আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ব
তোমাৰ মা দেউতাই তাইক চাকৰি কৰিবলৈ দিব জানো? কিয় নিদিব বৌ? এইটো খবৰ দিবলৈকেতো মায়ে মোক ইয়ালৈ পঠাইছে। কিছুমান শাহু শহুৰে বোৱাৰীক চাকৰি কৰাটো নিবিচাৰে নহয়। আমাৰ মাহঁত অৱশ্যে এনেবোৰ চিন্তাৰ পৰা মুক্ত। জীয়াই থকা অধিকাৰ সকলোৰে আছে। কাৰোবাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাটো ভাল নাপায় মাহঁতে। তুমি আজি অফিচৰ পৰা সোনকালে আহিলা যে? আজি মোৰ বিশেষ কাম নাছিল। কাম নাছিল নে কামত মন বহাব পৰা নাছিলা? আগতে তুমি অফিচৰ পৰা বাহিৰে বাহিৰে ছাইডৰ কাম চাবলৈ গৈছিলা। আজি কেইদিনমানৰ পৰা তুমি কামলৈও যোৱা নাই বোলে। কি হৈছে তোমাৰ? কোনে কৈছে এই মিছা কথাবোৰ তোমাক? মিছা কথা নহয় ৰক্তিম, তোমাৰ অফিচৰ ষ্টাফে ফোন কৰি কৈছে তুমি বোলে আজিকালি কামত মন বহাব নোৱাৰা হৈছা। কি চিন্তা হৈছে তোমাৰ? বৌ, চাহ আনিছিলোঁ। অঁ দিয়া, ভালেই কৰিলা দিয়া। মই বনাবলৈ যাম বুলিয়ে ভাবিছিলোঁ। অনন্যা, বহাচোন। মাক চাহ দিলা জানো? অঁ, নাই নাই, এইক বিশ্বাস কৰিব নোৱাৰে। প্ৰতিশোধ ল'বলৈ তাই যিকোনো কাম কৰিব পাৰে। চাহ ভাল হৈছে। কি হ'ল, তুমি চাহ নাখালা যে? মোৰ গাটো ভাল লাগি থকা নাই, মই অলপ ৰেষ্ট লওঁগে দিয়া। তোমাৰ কি হৈছে কোৱাচোন? ইমান দিনেতো তুমি মোক সম্পত্তি সম্পত্তি বুলি পাগল কৰি মাৰিছিলা। আজি হঠাৎ তোমাক সেইবোৰ নলগা হৈ থাকিল যে? নলগা হোৱা নাই, মই মাথো কাঢ়ি ল'ব খোজা নাই সেইবোৰ। কিন্তু ইমান দিনেতো তুমি সিহঁতৰ পৰা কাঢ়িয়ে ল'ব খুজি আছিলা। খুজিছিলোঁ, তেতিয়া মোৰ চিন্তাধাৰাবোৰ ভুল আছিল। এতিয়া মই সিহঁতৰ অন্তৰখন বুজি পালোঁ। তোমাক সিহঁতে ভগৱানৰ নিচিনাকে ভাবে। তুমি সিহঁতৰ লগত তেনেকুৱা এটা অন্যায় কৰিলে ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰে। অন্যটো মোৰ লগতো হৈছিল। তেতিয়া ক'ত আছিল তোমাৰ ভগৱানৰ বিচাৰবোৰ? গোটেই ৰাতি যেতিয়া মাৰৰ বিষত কেঁকাই কেঁঠাই কষ্টেৰে পাৰ কৰিছিলোঁ, তেতিয়া ক'ত আছিল তেওঁ? সিহঁতৰ পৰা তুমি যদি গোটেই সম্পত্তি লৈ লোৱা, তেতিয়া সমাজে আমাক কি ক'ব? মানুহক কি উত্তৰ দিবা? সিহঁতে নিজ ইচ্ছাৰে লিখি দিয়াৰ পাছত সমাজখনে মোক একো ক'ব নোৱাৰে। নিজ ইচ্ছাৰে নহয়, তুমি চল কৰি সিহঁতৰ পৰা ল'ব খুজিছা। এয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। আপুনি কাপোৰ জাপিছে যে? অঁ, মোক অফিচৰ কাম এটাত বেংগলোৰ পঠিয়াইছে। আজিয়ে ফ্লাইট আছে, সেইকাৰণে সোনকালে কাপোৰবোৰ ৰেডি কৰি লৈছোঁ। এনেকৈ হঠাৎ? আপুনিতো কথাটো মোক আগতে জনোৱা নাই। আমাৰ খবৰবোৰ আগতীয়াকৈ নাহে যে, আজিহে পাইছোঁ মেইলটো। তাতে আকৌ হেড অফিচৰ অৰ্ডাৰ, নগ'লে নহ'ব। কিমান দিনৰ ট্ৰেইনিং? কেইদিনমান লাগিব, তথাপিতো মই সোনকালে আহিবলৈ চেষ্টা কৰিম। আপুনি কথাটো মাক জনাইছেনে? নাই, জনাম আৰু আগতে এইখিনি ৰেডি কৰি লওঁ। যাওক, আপুনি মাক কথাটো জনাওক। বাকীখিনি পেকিং মই কৰি দি আছোঁ। আপুনি? পাৰিম মই, আপুনি যাওক। ঠিক আছে। শেষ কৰি পেলাম সকলোকে। পাৰিবা? মোৰ সপোনবোৰ পূৰণ কৰিবলৈ কিমান তললৈ নামিব পাৰোঁ সেয়া তুমি কল্পনাও কৰিব নোৱাৰা। কথাবোৰ মই বেছিকৈ ভাবি লৈছোঁ নেকি? কেৱল তাৰিখ আৰু ঠাইডোখৰ মিলিলেই সকলোবোৰতো মিলি নাযাবও পাৰে। সেইটোতো বেলেগ এক্সিডেণ্টো হ'ব পাৰে। ভালেই কৰিলা দিয়া, মই বনাবলৈ যাম বুলিয়ে ভাবিছিলোঁ।
অনন্যাৰ চাউনিত নিশ্চয় কিবা এটা ৰহস্য সোমাই আছে। তাই সকলোৰে পৰা কিবা এটা যে লুকুৱাই আছে সেইটো খাটাং। যদি কেনেবাকৈ তাই গিৰিয়েকৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ মোৰ কিবা বিপদ ঘটায়, তেতিয়া মোৰ খাদ্যত কিবা মিলাইও দিব পাৰে তাই। কোনো ঠিক নাই। যিয়েই নহওক, তাই এইখন ঘৰত থকাটো মোৰ বাবে বিপদজনক। মই কিবা এটা ব্যৱস্থা কৰি হ'লেও তাইক ইয়াৰ পৰা আঁতৰাবই লাগিব। এতিয়াৰ পৰা আপোনালোকৰ ঘৰখনৰ আপোনাক মই আপুনি বুলি ক'বলৈ মানা কৰিছিলোঁ নহয়। চৰি এতিয়াৰ পৰা তোমালোকৰ ঘৰখনৰ দায়িত্ব মোৰ। বিয়াৰ পিছত বুলিও নহয়, এতিয়াৰ পৰা তোমাৰ বা তোমাৰ ঘৰখনৰ যদি কিবা প্ৰব্লেম হয় তুমি মোক জনাব পাৰা। মই সকলো সময়তে সহায় কৰিম প্ৰীতি। এজন পুৰুষে যেতিয়া এগৰাকী নাৰীৰ সন্মতিৰে তেওঁক জীৱনসংগী হিচাপে বাছি লয়, সঁচাৰ্থত তেওঁলোকৰ বিয়া সেইদিনাই হয়। বাকী নিয়মবোৰতো সমাজৰ বাবেহে। মই মোৰ মনৰ পৰা তোমাক জীৱনসংগী হিচাপে বাছি লৈছোঁ প্ৰীতি। আৰু সেইকাৰণে মই তোমাক এই কথাখিনি কৈছোঁ। প্ৰিয়মে যেনেকৈ অনন্যাৰ লগতে তোমাৰ দায়িত্বও লৈছে, তেনেকৈ মই তাৰ দায়িত্ববোৰ ভগাই ল'ব বিচাৰোঁ। আৰু তোমালোকৰ ঘৰখনৰ প্ৰতি তাৰ যি দায়িত্ববোধ, সেয়া মই ল'ব খোজোঁ প্ৰীতি। প্ৰিয়ম ভিন্দৰ নিচিনা মানুহ এজন পোৱাটো আমাৰ কাৰণে ভাগ্যৰ কথা। আজি তেওঁক লৈ বা আৰু মই বহুত সুখী। অনন্যা বাৰ দৰে যে সহজ সৰল ছোৱালীজনী তাৰ জীৱনলৈ আহিল, সেইবাবে মই ভগৱানক ধন্যবাদ দিছোঁ। কিন্তু হঠাৎ কিবা এটা যে ৰৈ গৈছে, তাৰ জীৱনটো এতিয়াও অধৰুৱা হৈ আছে। সি অনন্যাৰ লগত এতিয়াও সহজ হ'ব পৰা নাই, ফ্ৰীলি কথা পাতিব পৰা নাই। তাৰো মন যায় তাইৰ লগত বহি একেলগে তাৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ। তাহাঁতৰ দুটাৰ মাজত যেন কিবা এটা আছে যে তাহাঁতক এক হ'বলৈ দিয়া নাই। কি কৈছা তুমি? মই সকলো কথা সিহঁতক কৈ দিম। মোৰ ধৈৰ্য পৰীক্ষা নল'বা জনা। কি কৰিবা তুমি? শেষ কৰি পেলাম সকলোকে। পাৰিবা? মোৰ সপোনবোৰ পূৰণ কৰিবলৈ কিমান তললৈ নামিব পাৰোঁ সেয়া তুমি কল্পনাও কৰিব নোৱাৰা। কিন্তু এতিয়া কি? এতিয়া চকুৰ সন্মুখত হত্যাকাৰীজনক ঘূৰি ফুৰা দেখিও আমি একো কৰিব পৰা নাই। চকুৰ সন্মুখত? কোন হত্যাকাৰী? সি অনন্যাক এগৰাকী পত্নী হিচাপে পাব খোজে প্ৰীতি। মই সিহঁতক এক কৰিবলৈ বহুত চেষ্টা কৰিছোঁ, কিন্তু আপুনিতো বাৰ অতীতৰ কথা জানেই চাগে। জানো, প্ৰিয়মে মোক সকলো কথাই কৈছে। বাৰ অতীতৰ স্বামীজনৰ হত্যাকাৰীক উচিত শাস্তি নিদিয়ালৈকে বা প্ৰিয়ম ভিন্দৰ আগত সহজ হ'ব নোৱাৰিব। তোমালোকে আজিলৈকে একো ন্যায় বিচৰা নাছিলা নেকি প্ৰীতি? দিছিলোঁ, কিন্তু বাৰ হাতত একো প্ৰমাণ নথকাৰ কাৰণে আমি কেছটো আগবঢ়াব পৰা নাছিলোঁ। কিন্তু এতিয়া কি? এতিয়া চকুৰ সন্মুখত হত্যাকাৰীজনক ঘূৰি ফুৰা দেখিও আমি একো কৰিব পৰা নাই। চকুৰ সন্মুখত? কোন হত্যাকাৰী? মই এতিয়া আপোনাক একো ক'ব নোৱাৰিম, মোক বেয়া নাপাব। প্ৰীতি, নোকোৱা কিয় কোন হত্যাকাৰী? সময়ত সকলো কম। তোমাক কোনে ক'লে? ৰাতিপুৱা প্ৰিয়মে ক'লে অনন্যাক। এতিয়া অফিচলৈ ওলাই গৈছে। অফিচৰ পৰা আহি যাবগৈ বোলে তেওঁ। ৰক্ষা, কেইদিনমান তাৰমানে কেছটো আগ নবঢ়াকৈ থাকিব, আৰু এই সুযোগতেই মই তাইৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। কি ভাবি আছা? হা? একো ভাবি থকা নাই। আচ্ছা, কেইদিনমানৰ বাবে যাব সি? 10-12 দিনমান লাগিব ট্ৰেইনিঙত। তুমি আজি অফিচলৈ নগলা যেতিয়া তুমিয়ে দেখোন থৈ আহিব পাৰিবাগৈ এয়াৰপৰ্টত। ঠিক আছে। সি এইকেইদিন ঘৰত নাথাকে যেতিয়া, ইয়াতকৈ আৰু ডাঙৰ সুযোগ মোৰ বাবে হ'ব নোৱাৰে। মই এতিয়া মাকেই প্ৰথম টাৰ্গেট কৰিব লাগিব। মায়েহে সিহঁত দুটাক ঘৰৰ পৰা আঁতৰ কৰিব পাৰিব। আমাৰ চকুৰ আগত ঘূৰি ফুৰা কোন মানুহ হ'ব পাৰে? তাকেইতো মই একো ধৰিব পৰা নাই। প্ৰীতিয়েও যদি অপৰাধীজনক ভালদৰে চিনি পায়, তেন্তে সি আমাৰ অফিচৰ কোনো নহয়। তাৰমানে অপৰাধীজনক প্ৰীতি, অনন্যা, তই আৰু মই ভালদৰে চিনি পাওঁ। তই চিন্তা নকৰিবি,
আমি সোনকালে অপাৰেশ্যনক ধৰিব পাৰিম। আৰু কিবা কৈছে নেকি তাই? মানে কিবা ক্লু পাইছে নেকি কাৰোবাৰ? নাই, একো কোৱা নাই। মই বেংগলোৰৰ পৰা আহি তাইৰ লগত ভালদৰে কথাবোৰ পাতিব লাগিব। লাভ নাই, একো নকয় তাই এতিয়া। উচিত সময় আহিলেহে বোলে সকলো কথা ক'ব। অনন্যায়ো সেই একেটা কথাই কৈ আছে। এই সাঁথৰটোৱে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে নিহাৰ। তই অলপ ধৈৰ্য ধৰচোন। ইমান দিন পাৰিলি যেতিয়া এইকেইদিনো পাৰিবি। তই এতিয়া নিজৰ কামত ফ'কাছ কৰ আৰু ভালকৈ ট্ৰেইনিংটো মাৰি গৈ যা। বাকীবোৰ সময়ৰ ওপৰত এৰি দে। আৰু মইতো আছোৱেই সদায় তোৰ লগত, গতিকে তই ইমান চিন্তা কৰিব নালাগে। আচ্ছা, তোৰ ফ্লাইট কেইটাত আছে? তহঁতৰ পৰা মৰম আৰু বিশ্বাস আদায় কৰিবৰ কাৰণে তহঁতৰ মোৰ বিষয়ে যিকোনো কথা লগাব পাৰে। কাৰণ ডাঙৰ ভণ্টি বাথৰুমত হোৱা এক্সিডেণ্টৰ সময়তো তাই এনেকুৱা এটা ৰূপেই লৈছিল। পাহৰি নাযাবি। কাচিয়লি ৰোড সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ Pediasure 7+, specialized nutrition for 7+ kids. আৰু Energy that keep you going longer. Tata Salt Light. Take it light.